ৰেডি? অ'কে অ'কে অ'কে, মই ঘৰৰ পৰা যাব ওলাইছোঁ, তুমি ৰৈ থাকিবা। অঁ ঠিক আছে। আদি আই এম ৰেডি। কি ভেছ, তই ক'ত যাৱ? আৰে তুমি পাহৰিলা নেকি? তুমিয়ে দেখোন কৈছিলা আজি তোমাৰ বছৰ ভনীয়েকৰ বাৰ্থডে বুলি, তালৈ মাতিছে বুলি কৈছিলা দেখোন। আৰে মোক কি নিনিয়া নেকি তুমি তোমাৰ লগত? কি, তোক মই মোৰ বছৰ ঘৰলৈ লৈ যাব লাগে? আৰে তোক মই বছৰ ঘৰলৈ নিয়াটো দূৰৰে কথা, বছৰ সন্মুখলৈও আজিলৈকে নিয়া নাই। তোৰ নিচিনা এজনী মূৰ্তিক মই বছৰক যদি চিনাকি কৰি দিওঁ নহয়, এদিনতে মোক উলিয়াই দিব কোম্পানীৰ পৰা। আদি কিয় এনেকৈ কৈছা? মই কি শকত হ'লো বুলি মই মানুহ নহয় নেকি? তই মানুহ নহয়, তই হাতী, বুজিলি? তোক পাৰ্টিত কোনোবাই দেখিবলৈ হ'লে মোক কিমান মজা কৰাব তই গম পাৱনে? গতিকে তোৰ নিচিনা এজনী লগত লৈ ফুৰাৰ মোৰ কোনো দৰকাৰ নাই। হাতী হৈ ঘৰতে সোমাই থাক, যি খাব মন আছে ঘৰতে খাই থাক, মোৰ লগত যাব নোলাবি, বুজিছ? তোৰ নিচিনা এজনী হাতীক লৈ মই ঘৰৰ পৰা ওলাই যাব নোৱাৰোঁ। আদি কিয় তুমি মোক এনেকুৱা ব্যৱহাৰ কৰিবলৈ লৈছা? মই জানো নিজে শকত হ'ম বুলি কৈছোঁ। তুমিতো মোক ভাল পাই বিয়া কৰাইছিলা ন? এতিয়া কিয় তোমাৰ মোৰ প্ৰতি মৰম কমি গ'ল? তুমি কি মোৰ চেহেৰা চাই ভাল পাইছিলা নেকি? মই চেহেৰা চায়ে ভাল পাওঁ। যেতিয়া মই তোক ভাল পাইছিলোঁ তই তেতিয়া শ্লিম ফিগাৰৰ আছিলি, দেখিবলৈ ধুনীয়া আছিলি, কিন্তু এতিয়া যিমানেই শকত হৈ আহিছ সিমানে তোৰ চেহেৰাটো একেবাৰে কুৎচিত হৈ আহিছে। তোৰ চেহেৰাটো মই সহ্য কৰি আছোঁ বুলিহে, বুজিলি? এইখন ঘৰত তই মোৰ লগত থাকিবলৈ যে পাইছ সেয়াই বহুত কথা। মোৰ লগত ক'ৰবালৈ যোৱাৰ আশাত এৰি দে। এইটো চেহেৰাটোক মই লগত লৈ ঘূৰি ফুৰিবলৈ বহুত লাজ পাওঁ, আৰু তাতে আজি মোৰ বছৰ ঘৰত বাৰ্থডে। আৰে বছৰ ঘৰলৈ তোক লৈ যাবলৈ হ'লে মোক বছে কামৰ পৰা উলিয়াই দিব, গম পালি? মানুহৰ ক্ষীণ শকত লৈ কি কথা আছে আদি? মানুহৰ অন্তৰখন ধুনীয়া হ'ব লাগে। মই ইমান ধুনীয়াকৈ যাম বুলি ওলালো আৰু তুমি মোক এনেকৈ ক'লা। চুপ, যিমান ধুনীয়াকৈ ওলালো, হাতী সদায় হাতীয়েই, হাতী কেতিয়াও মাখি হ'ব নোৱাৰে, বুজিলি? তোৰ নিচিনা হাতী এজনীক লগত লৈ মই ক'তো যাব নোৱাৰোঁ। তই মোৰ পৰা সেই আশা বাদ দে। বাই, আহিছোঁ। মই শকত হ'লো বুলিয়ে আদিয়ে মোক এদিনৰ পাছত এদিন বেছিকৈ অত্যাচাৰ কৰিবলৈ লৈছে। মোক মানসিক অশান্তি দিবলৈ লৈছে, মোক মৰম নকৰা হৈছে। এনেকৈ হ'লে মই দেখোন পাগল হৈ যাম। আৰে মই জানো নিজে হওঁ বুলি হৈছোঁ? কেতিয়াবা নিজৰ দেহাটোতে কেতিয়াবা কিবা এটা কৰি দিবলৈ মন যায়। আৰে নিজে পৰা হ'লেতো ক্ষীণাই থাকিলোহেঁতেন ন, কিন্তু এতিয়া শকত হৈ গ'লো, কি কৰিম মই? মোক ক'তো নিনিয়া হ'ল আদিয়ে। মোক আগতে কিমান ভাল পাইছিল, কিমান মৰম কৰিছিল, কিন্তু এতিয়া মই শকত হ'লো বুলিয়ে সি মোক এনেকুৱা এভইড কৰে। আৰে মই কাৰ মৰমত জীয়াই থাকিম? কাক লৈ মই জীয়াই থাকিম? আদিয়ে মোৰ কথা কেতিয়াও বুজি নাপায়। হেল্ল' বিনি, কেনে আছ তই? ভালনে তোৰ? মোৰ ভালেই, তোৰ খবৰ কচোন, কি হ'ল? সিদিনা আমাৰ বছৰ ঘৰত পাৰ্টি দিছিলে, তই দেখোন আদিৰ লগত নাহিলি। কি কবি, মোক নিবলৈ আজিকালি আদিয়ে লাজ পায়, মই শকত হোৱাৰ বাবে। সেইকাৰণে মোক নিনিলে। কথা সেইটো। মই সিদিনা আদিক সুধিছোঁ, প্ৰিন্সিক তুমি কিয় বাৰ্থডে পাৰ্টিলৈ নানিলা? সি মোক এভইড কৰিলে জাননে? নকবি আৰু, মোৰ কিবা মূৰটোৱে কাম নকৰাৰ দৰে হ'বলৈ ধৰিছে। আজিকালি আদি বহুত সলনি হৈ গ'ল। কথাই প্ৰতি মোক মতি বুলি নক'লে সি যেন থাকিবই নোৱাৰে। ঘৰখনৰ সকলোবোৰ কৰা মেলাৰ পাছত তাৰ কাৰণে মই অপেক্ষা কৰি থাকোঁ ভাত পানী খাবলৈ, আৰু সি বাহিৰত খাই আহে। মই কেইমান দিন যে ৰাতি ভাত নোখোৱাকৈ শুইছোঁ। মই কি খাইছোঁ, কি কৰিছোঁ তাৰ খবৰ ল'বলৈ অকণো সময় নাই। সঁচাকৈ দেই, আদি আজিকালি বহুত সলনি হৈ গ'ল। অফিচত মোৰ লগতো আজিকালি ভালকৈ কথা বতৰা নাপাতে নহয়। ভাবে চাগে কিবা ক'লে মই তোক কৈ দিম বুলি, কাৰণ তই মোৰ ফ্ৰেণ্ড, সেইটো কাৰণে সি মোকো এভইড কৰিবলৈ লৈছে। আৰু এটা কথা তোক মই কম বুলি ভাবিয়ে আছিলোঁ। আমাৰ অফিচৰ যে ৰাখি, তাৰ লগত আজিকালি বহুত ভাল। দুইটা ৰেষ্টুৰেণ্টত যায়, ক'ত ঘূৰি ফুৰে পাত্তা নাই। তই অকণমান চকু দিবি আদিক। কি কৈছ তই? মই সঁচাকৈ কৈছোঁ। মই তোক কেতিয়াবাতে ক'ম বুলি ভাবি আছিলোঁ, কিন্তু উপযুক্ত প্ৰমাণ নোপোৱাৰ বাবে কোৱা নাছিলোঁ। কিন্তু সিদিনাখন একেখন ৰেষ্টুৰেণ্টতে ময়ো এফালে খাই আছিলোঁ। সিহঁত দুটা ৰেষ্টুৰেণ্টখনত এটা এক্সট্ৰা ৰুমত খাইছে। মই সিহঁতক পিছা কৰি দেখিলোঁ, দুইটাই ইটোৱে সিটোৰ মূৰত লগাই বহি আছে। সিহঁতৰ ৰেহৰূপবিলাক মই একেবাৰে ভাল নেদেখিলোঁ। তই অকণমান আদিক বুজাবি, তাক অলপমান তই চকু দিবি। ঠিক আছে, আজি আহক, মই তাৰ লগত কথা পাতিম। সি মোক বিয়া পতাৰ পাছত সি কেনেকৈ বেলেগ ছোৱালীৰ লগত ৰিলেশ্যন ৰাখিব পাৰে, মই তাক আজি ভালকৈ দিম। মই কৈছোঁ বুলি কিন্তু একদমেই নকবি, নহ'লে অফিচত মোক মাত বোলে বন্ধ কৰি দিব। নাই, তোৰ নাম আকৌ কিয় ল'ম? নকওঁ দে, তোৰ নাম নলওঁ। হ'ব দে, এতিয়া ৰাখিছোঁ হা। ঠিক আছে। তাৰমানে আদিয়ে বেলেগৰ লগত ৰিলেশ্যনত আছে। সি মানে মোক মই শকত হোৱাৰ বাবে দেখিব নোৱাৰা হৈ গ'ল যে।
সেইকাৰণে এতিয়া নতুন কাৰোবাৰ কাষ চাপিছে সেইকাৰণে মোক সি আজিকালি মৰম নকৰা হ'ল হে ভগৱান এইবোৰ দিন দেখাৰ আগত তুমি মোক কিয় মাৰি নিদিলা কিয় মোক এনেকৈ শকত কৰি দিলা শকত হোৱাই যদি মোৰ বাবে শত্ৰু হয় তেতিয়াহ'লে মোক কিয় শকত কৰি দিলা ভগৱান কিয় আদি ক'ৰ পৰা আহিছা তই দেখা নাই নেকি মই ক'ত গৈছিলোঁ মই দেখা নাই সেইকাৰণে সুধিছোঁ অফিচৰ পৰা আহিছোঁ আৰু ক'ৰ পৰা আহিম তই এনেকৈ মোক সুধিলি যে আজি হা অফিচৰ পৰা অহা নাই নিচিনা লাগিছে দেখোন ক'ত গৈছিলা তুমি সেই ৰাখীৰ লগত অঁ তাৰমানে তোৰ বান্ধৱীয়েৰে খবৰ দিলে মই ক'ত গৈছোঁ কাৰ লগত গৈছোঁ মোৰ কোনো বান্ধৱীয়ে মোক কোৱা নাই মই বেলেগৰ মুখেৰে গম পাইছোঁ আজিকালি তুমি ৰাখীৰ লগত ক'ৰবাত ফুৰিবলৈ যোৱা অফিচ ক্ষতি কৰি কি মানে এইবোৰ কি কৰিছা এইবিলাক তোমালোকে আৰু কি কৰিম মোৰতো ফুৰিবলৈ মন যায় মোৰতো যাবলৈ মন যায় মোৰ লগৰবিলাকে সকলোৱে নিজৰ ৱাইফক লৈ এনজয় কৰি আছে আৰু মই তোৰ দৰে মুঠি এজনীক লৈ মোৰ জীৱনটো গ' টু হেল কৰি আছোঁ আদি কিয় এনেকৈ কৈছা আমি দুয়ো মিলিতো যাব পাৰোঁ ন তুমিহে মোক শকত বুলি এভইড কৰি মোৰ লগত ক'তো নোযোৱা হৈছা আৰে শকত ক্ষীণৰ লগত কি কথা আছে কোৱা মই তোমাক ভাল পাওঁ তুমি মোক ভাল পাই বিয়া কৰাইছা আৰু আমাৰ মাজতে ভাল পোৱাখিনিৰ মাজতে শকত ক্ষীণ ক'লা বগা এইবোৰ ক'ৰ পৰা আহিল কোৱা আজি যদি তুমি শকত হৈ গ'লাহেঁতেন তেতিয়া মই যদি তোমাক এভইড কৰিলোহেঁতেন তেতিয়া তোমাৰ কেনেকুৱা লাগিলেহেঁতেন আৰে বাদ দে এইবোৰ বাজে কথা কৈ মোৰ মূৰটো মোকৰম নকৰিবি হা মই ক'লোঁ নহয় তোৰ দৰে এজনী মতিক মই লগত লৈ যাব নোৱাৰোঁ বুলি চ' মই ৰাখীক লৈ গৈছোঁ তাতে তোমাৰ কি হ'ল ৰাখী মোৰ অফিচৰ এমপ্লয় হয় তাইৰ লগত মই গৈছোঁ মোৰ মনৰ ইচ্ছাৰ কথা এমপ্লয়ৰ লগত এক্সট্ৰা ৰুমত বহি খোৱাৰ কিবা প্ৰয়োজনীয়তা আছেনে সেইটো মোৰ প্ৰাইভেট কথা মান মাতিবলৈ তোৰ কোনো দৰকাৰ নাই আদি প্লিজ মোৰ লগত তুমি এনেকুৱা নকৰিবা আদি মই তোমাক বহুত বেছি ভাল পাওঁ তোমাৰ মৰমৰ অবিহনে মই এইকেইদিন কেনেকৈ আছোঁ তুমি জানানে তুমি মোক ভালকৈ এষাৰ কথাও নোকোৱা মোৰ লগত তুমি থাকিবই মন নকৰা আৰে তোমাৰ মৰমৰ অবিহনে মই কিমান কষ্টত জীয়াই আছোঁ তুমি কিয় নুবুজা আদি প্লিজ এইবোৰ কথা এতিয়া কৈ মোৰ মূৰটো গৰম নকৰিবি হা তোক মই চাই থাকিব নোৱাৰা হৈছোঁ তই যিমানে শকত হৈছ সিমানে মই তোক দেখিব নোৱাৰা হৈ আহিছোঁ কিয় নকম কোৱা আফটাৰ অল তুমি মোৰ হাজবেণ্ড তোমাক নকৈ কাক ক'ম এইখন ঘৰত আমি এইটো আছোঁ আমি দুজনে যদি মিলি নাথাকোঁ তেতিয়াহ'লে আমি কাৰ লগত থাকিম কোৱা মই কাৰ লগত আহিম কাৰ লগত মই মনৰ কথাবোৰ খুলি ক'ম তুমি আগতেতো এনেকুৱা নাছিলা কেৱল মই শকত হোৱাৰ বাবে তুমি মোক কিয় এনেকুৱা ব্যৱহাৰ কৰিছা ময়ো মানুহে তোৰ লগত কথা পাতি থকাই ভুল তোৰ চেহেৰাটো দেখিলে আজিকালি মোৰ টেবাটোৱে গৰম হৈ যায় তুমি মোৰ লগত এনেকুৱা কৰিব নোৱাৰা আজি আৰে তোমাৰ মৰমৰ কাৰণেতো মই জীয়াই আছোঁ ন তুমি যি কোৱা মই তাকেই মানো তুমি মোৰ লগত এনেকুৱা নকৰিবা আদি মই তোমাৰ মৰমৰ অবিহনে বহুত কষ্টত আছোঁ আদি আৰে তুমি কোৱাৰ বাবে মই মোৰ প্ৰথম সন্তানটো এবচন কৰিলোঁ আৰু তুমি কোৱাৰ বাবে মই এতিয়াও মা হ'ব পৰা নাই কিন্তু তুমি মোৰ লগত কিয় এতিয়া এনেকুৱা কৰিছা তুমি এনেকুৱা কৰিলে মই জীয়াই থাকিব নোৱাৰিম আদি মই তোমাক বহুত ভাল পাওঁ বেচেৰী প্ৰিন্সি আদিক বহুত ভাল পাই তাই বিয়া হৈ আহিছিল আদিয়ে তাইক প্ৰথমে বহুত মৰম কৰিছিল কিন্তু লাহে লাহে যেতিয়া প্ৰিন্সি শকত হৈ আহিবলৈ ধৰিলে আদিয়ে যেন তাইক একেবাৰে দেখিব নোৱাৰা হৈ পৰিলে প্ৰতিদিনে তাইক শকত বুলি হাঁহে আৰু তাইক অলপো মৰম নকৰে তাইৰ পৰা আঁতৰাই থাকিবলৈ ল'লে আনকি সি বেলেগ ছোৱালীৰ লগত সম্পৰ্ক কৰিবলৈ ধৰিলে এনেদৰে সিহঁতৰ দিনবোৰ এদিন দুদিনকৈ পাৰ হৈ গৈ আছে সকলোবোৰ সহি কেৱল আদিৰ কাষত থাকিবলৈকে সকলোবোৰ সহ্য কৰিছে প্ৰিন্সিয়ে আৰু কিমান দিন এনেকৈ থাকিবা আদি তুমি কেতিয়া নিজৰ কৰি ল'বা ৰাখী তুমি কিয় চিন্তা কৰিছা আই লাভ ইউ ছ' মাছ মই তোমাক অতি সোনকালে বিয়া পাতিম এইজনীক ডিভোৰ্চ দি মই তোমাক নিজৰ কৰি ল'ম চিন্তা নকৰিম তুমি ইমান দিনৰ পৰা মোৰ লগত ডেটত আছা মোক বিয়া পতাৰ কথা তুমি উলিওৱাই নাই আই লাভ ইউ ছ' মাছ মই তোমাকে বিয়া পাতিম এইজনীক ডিভোৰ্চ দি ল'বলৈ দিয়া মাত্ৰ আৰু দুদিনমান লাগিব এইজনী হঠাতে কৈ দিলে আকৌ বেহুচ হৈ যদি মৰি যায় মই জেলত থাকিবগৈ লাগিব তাৰমানে কামটো প্ৰচেছিঙত আছে আমাৰ নহয় জানো ইয়েছ ডাৰ্লিং আমাৰ কামটো প্ৰচেছিং হৈ আছে বুলি ধৰি লোৱা প্ৰচেছিঙত গ'লেহে কামবোৰ সঠিক মতে হয় তইতো বজাৰ গৈছিলি গৈছিলোঁ কিন্তু মই এইবোৰ দেখিবহি লাগে যে সেইকাৰণে মই সোনকালে আহিলোঁ ঐ ছোৱালী তই মোৰ ৰুমত সোমাবলৈ ক'ত সাহস পালি মোৰ ৰুমত সোমাই মোৰ বেডৰুমতে মোৰ মানুহজনৰ লগত তই এইবোৰ কৰিবলৈ ক'ত সাহস পালি তই ঐ কথা অলপ চম্ভালি কবি ৰাখিক তই যিটি কথা কৈ মোৰ সন্মুখত অপমান কৰিব নোৱাৰ বেবী তাই খং উঠাটো স্বাভাৱিক
তাৰ হাজবেণ্ডৰ লগত কাৰোবাক দেখিলে এই মতিজনীয়ে আৰুনো কি কৰিব? লাজ নাপাওঁ হা? লাজ নাপাওঁ? এনেকৈ লোকৰ মতাৰ লগত আহি সেই ৰুমত সোমাই থাকিবলৈ তোৰ কি লাজ চৰম বোলা বস্তুটো নাই হা? কিয় লাজ পাম? আৰে তোৰ নিচিনা হাতী এজনীক এৰি আদিয়ে মোক ভাল পাইছে, মই আকৌ কিয় বেয়া পাম? আদি তুমি মোৰ লগত এনেকৈ কেনেকৈ কৰিব পাৰা? আৰে মই তোমাৰ পত্নী, মই থাকোঁতে তুমি কেনেকৈ অন্য নাৰীক আনি মোৰ বেডৰুমত সোমাব পাৰা? পাৰোঁ, কাৰণ তই এজনী হাতী। তোৰ নিচিনা হাতী এজনীৰ লগত মই 1 ছেকেণ্ডো থাকিব নিবিচাৰোঁ। এনেও তোক মই ডিভোৰ্চ দিওঁ বুলি ভাবি আছিলোঁ। মই ৰাখিক বহুত বেছি ভাল পাওঁ আৰু তাইক মই বিয়া পাতিম। গতিকে মোৰ জীৱনত তোৰ কোনো স্থান নাই। তোক ডিভোৰ্চ দিয়াৰ কথা মই ভাবিয়ে আছিলোঁ। কেনেকৈ কওঁ কথাটো ভাবিহে আছিলোঁ, কিন্তু সুবিধাটো আজি পাই গ'লোঁ। তই নিজে আহি আমাক এনেকৈ দেখিলি যেতিয়া, এতিয়া আৰু কোনো চিন্তা নাই। তই এতিয়া যাওঁ বুলি আজিও ঘৰলৈ গুচি যাব পাৰ, কাৰণ তোক মই 1 ছেকেণ্ডৰ বাবে এইখন ঘৰত থকাটো নিবিচাৰোঁ। অতি সোনকালে মই ডিভোৰ্চ পেপাৰ পঠাই দিম, তই চাইন কৰি দিবি। কি কৈছা তুমি আদি? এইবোৰ এনেকুৱা নকৰিবা আদি। মই তোমাৰ অবিহনে জীয়াই থাকিব নোৱাৰো আদি। তুমি মোক এনেকুৱা কৰিব নোৱাৰা আদি। মই তোমাক বহুত ভাল পাওঁ আদি। তুমি মোৰ অবিহনে বেলেগৰ লগত কেতিয়াও সম্বন্ধ ৰাখিব নোৱাৰা। মই কেতিয়াও সহ্য কৰিব নোৱাৰিম। ঐ, এনেকুৱা কৰিবলৈ নাই। মই ইতিমধ্যে সকলো সিদ্ধান্ত লৈ পেলালোঁ। গতিকে তোক এইখন ঘৰৰ পৰা উলিয়াই দিয়াৰ আগত তই নিজে ওলাই গ'লে ভাল হ'ব। আৰু তোৰ ঘৰলৈ মই ডিভোৰ্চ পেপাৰ পঠাই দিম, চাইন কৰি দিবি। একেবাৰে কোৰ্টতহে লগ পাম আৰু। হাতী, যা তোৰ কি বস্তু আছে সকলোবোৰ এইখন ঘৰৰ পৰা লৈ যা, কাৰণ এইখন ঘৰত ইয়াৰ পাছত মোৰ বস্তু সোমাব, বুজিলি? আদি আৰু মই দুইটাক বহুত বেছি ভাল পাওঁ। তোৰ নিচিনা হাতী এজনী আমাৰ মাজত সোমাই আমাৰ সংসাৰখন ধ্বংস নকৰিবি, বুজিলি? তই আমাৰ মাজত সোমাই আমাৰ সংসাৰখন শেষ কৰিলি আৰু এতিয়া ক'ব আহিছে মই তহঁতৰ মাজত সোমাব নালাগে। আৰে মই কিয় নোসোমাম হা? তই মোৰ মানুহজনক মোৰ পৰা কাহিনী দি মোৰ আদিক মই যাক মোৰ নিজতকৈও বেছি ভাল পাইছিলোঁ, তই কিয় মোৰ সংসাৰৰ মাজত সোমালি হা? তই এজনী নাৰী হৈ অন্য এজনী নাৰীৰ দুখ কষ্টবোৰ নুবুজি তই আমাৰ সংসাৰখন শেষ কৰিবলৈ আহিলি। ওলাই যা বুলি কৈছোঁ, এতিয়াই মোৰ ঘৰৰ পৰা ওলাই যা। তই ৰাখিক মোক চম্ভালি কথা কবি। কি বুলি ভাবিছ? তোৰ নিচিনা মতি ফেচ বুলি ভাবিছ নেকি? হা? তোক গতিয়াই ঘৰৰ পৰা উলিয়াই নিদিয়াৰ আগতে তোৰ বস্তু বাহিনী লৈ গুচি যা, আৰু বাকী তোৰ মাৰৰ ঘৰৰ পৰা দিয়া সকলোবোৰ পাছত হ'লেও লৈ যাব পাৰিবি। তোৰ ঘৰৰ পৰা দিয়া মোক একো বস্তু নালাগে, বুজিলি? প্লিজ আদি, মোক এনেকুৱা নকৰিবা। মই তোমাৰ অবিহনে থাকিব নোৱাৰো আদি। মই তোমাক বহুত বেছি ভাল পাওঁ। আৰে আমি ভাল পাই বিয়া হৈছো। তোমাক মই বহুত বেছি ভাল পাওঁ। তুমি ভালদৰে জানা মই তোমাৰ অবিহনে 1 ছেকেণ্ডো থাকিব নোৱাৰো। তেনেকুৱা অৱস্থাত তুমি মোক এনেকৈ ক'লে মই কেনেকৈ সহ্য কৰিম? কেনেকৈ গুচি যাম মই এইখন ঘৰৰ পৰা? প্লিজ আদি, তুমি মোক এৰি নিদিবা আদি। মই তোমাৰ সৈতে থাকিব বিচাৰো গোটেই জীৱন। চাওঁ, আঁতৰ হ। মতি ক'ত মোৰ থ'বলৈ আহিছ? হা? তাই মোৰ লগত আজীৱন থাকিব বিচাৰে, মই তোৰ লগত 1 ছেকেণ্ডো থাকিব নিবিচাৰোঁ। ওলাই যা বুলি কৈছে, ওলাই যা। গেট আউট। প্লিজ আদি, প্লিজ তুমি মোক এনেকুৱা নকৰিবা। মোক ঘৰৰ পৰা উলিয়াই নিদিবা আদি, প্লিজ। কোন পাইবি তই? সিটো কেনেকৈ ঘৰৰ পৰা উলিয়াই দিছে? তাৰ ইমান সাহস! ইমানখিনি হৈ যোৱাৰ পাছতো তই এটা ঘৰলৈ ফোন কৰি খবৰ দিব নোৱাৰিলি কিয়? হা? মই তাক তাতে গৈ পেলাই মই ভালকৈ দুচানমান দিলোগৈহেঁতেন নহয়। হা? ভাইটি, সি বেলেগ এজনী ছোৱালী প্ৰেমত পৰিছে। আজি সেই ছোৱালীজনী আনি মোৰ ৰুমত সোমাই থৈছে। মই বজাৰলৈ যাওঁতে উভতি আহি সিহঁত দুটাক মই বৰ বেয়াকৈ দেখিলোঁ। মা মোক এৰি দিব বোলে, ডিভোৰ্চ দিবই। হে ভগৱান, মোৰ ছোৱালীজনীৰ লগত এইবোৰ কি হ'ল মোৰ ছোৱালীজনীৰ লগত? সি এইবোৰ কি কৰিলে? সি তোক ভাল পাই বিয়া পাতিছিল হা? তাকতো জোৰ জবৰদস্তি দিয়া নাছিল। সি কিয় এনেকুৱা কৰিলে হা? কিয়? মই শকত হৈ যোৱাৰ কাৰণে তাৰ বোলে আজিকালি মোক ভাল নালাগে। মই শকত হোৱাৰ কাৰণে বোলে মই তাৰ লগত যোৱাৰ যোগ্য নহয়। সি মোক তাৰ পত্নী বুলি চিনাকি দিবলৈ লাজ পায় মা। ইফালে মইতো আগতে গাভৰুতে শকত নাছিলো। বিয়া হৈ যোৱাৰ পাছত মোক যি টেবলেটে সোপা খাবলৈ দি লৈ মোৰ এয়া অৱস্থা কৰিলে। আৰু এতিয়া মোৰ শৰীৰটোক লৈ সি ঘিণ কৰে। মোৰ শৰীৰটোক সি টিকিং কৰে মা। বাইদেউ, তই চিন্তা নকৰিবি, তোৰ লগত মই আছোঁ। তাক উপযুক্ত শাস্তি দিয়াইহে এৰিম। আৰু শুন, তই তাৰ কথা ভাবি কান্দি কাটি একো লাভ নাই। সি যেতিয়া বেলেগ ছোৱালী প্ৰেমত পৰিলে, তই যিমান কন্দা কটা কৰি থাকিলেও সি আৰু তোৰ ওচৰলৈ কেতিয়াও উভতি নাহে। এনেকুৱা ধৰণৰ মতা মানুহক মই ভালদৰে জানো। সেইকাৰণে এনেকুৱা মতা মানুহক গুৰুত্ব দি থকাটোৱেই ভুল।
যিমান পাৰ সিমান সোনকালে তাক পাহৰিবলৈ চেষ্টা কৰ। ভাইটি সেয়া কেনেকৈ সম্ভৱ? মই আদিক বহুত বেছি ভাল পাওঁ আৰু অবিহনে মোৰ জীৱনটো জীয়াই থকাটো একেবাৰে কঠিন। মই তাক পাহৰিব নোৱাৰো অ' ভাইটি, নোৱাৰো। পাৰিব লাগিব বাইদেউ, পাৰিবই লাগিব। কাৰণ তাৰ নিচিনা মানুহক গুৰুত্ব দি একো লাভ নাই। সি যেতিয়া তোক ভাল পাই বিয়া পাতি নিয়াৰ পাছতো তই শকত হলি কাৰণেই ধুনীয়া ছোৱালী চাই এতিয়া সি এতিয়া প্ৰেমত পৰি মজগুল হৈ আছে। সেইবোৰৰ লগত লাগি থাকি এতিয়া একো লাভ নাই। বৰঞ্চ তাক দেখুৱাই তই এতিয়া নতুনকৈ জীৱনটো আৰম্ভ কৰ। আৰে আমি আছো তোৰ লগত। তই তাক দেখুৱাই দে, যিটো শৰীৰ লৈ সিটো খাহিছে নহয়, তই সেই শৰীৰটোৱে চেঞ্জ কৰি দে। আজিকালি বহুত কিবা কিবি কৰিব পাৰি ক্ষীণাবলৈ। সেই সকলোবোৰ কৰি তই তাক দেখুৱাই দে। তই আকৌ আগৰ দৰে হৈ যাবি। তই তাক দেখুৱাই দিব পাৰিবি আচলতে কৰো বুলিলে কি কৰিব পাৰি। সেইটোৰ কথা ভাবি তই দুখ কৰি একো লাভ নাই, বাদ দে। মাজনী পুনাই ঠিক কথাই কৈছে। তই সেই চৰিত্ৰহীনটোৰ লগত পুনৰ সংসাৰ কৰাৰ কথা চিন্তা কৰিব নালাগে। সিটো যোগ্যই নহয়। তই থাকোঁতে সি বেলেগ ছোৱালী ভাল পাব পাৰিলে যেতিয়া তাৰ স্বভাৱ চৰিত্ৰ কেতিয়াও সলনি নহয়। এনেকুৱা এটা মানুহৰ লগত জীৱন কটোৱাতকৈ জীৱনটো ধ্বংস হোৱাতকৈ তই তাক ডিভোৰ্চ দিয়াই ভাল হ'ব। মা, পাহৰো বুলি পাহৰাটো জানো ইমান সহজ? মই তথাপিতো চেষ্টা কৰিম মা। ইমান সহজ নহয় অ' মা, কাৰোবাক পাহৰো বুলি পাহৰিবলৈ। আদি আৰু মই যেতিয়া ভাল পাই আছিলো, সেই দিনবোৰৰ কথা মোৰ আজি মনলৈ আহিছে। সেই স্মৃতিবোৰে মোক বৰকৈ আমনি কৰিব অ' মা। কেনেকৈ পাহৰো বুলি পটককৈ পাহৰিব পাৰো? মই মাত্ৰ চেষ্টা কৰিব পাৰো মা। এই বাইদেউ, চেষ্টাটো কৰিলেতো এনেও সফল হবিয়েই। আৰু তোৰ লগত সাহস হৈ থিয় দি আছো মই। আৰে তই চিন্তাই নকৰিবি। তই গোটেই জীৱন এইখন ঘৰত থাকিলেও মই তোক খুৱাই পিন্ধাই ৰাখিব পৰাৰ মোৰ ক্ষমতা আছে। গতিকে তই কাৰোলৈ ভয় কৰাৰ কোনো দৰকাৰ নাই। এই ভাইৰে জীয়াই থকাৰ অৱস্থাত তোক মই হতাশাত ভুগিবলৈ নিদিওঁ। তোক মই অকলশৰীয়া হ'বলৈ নিদিওঁ। তই মাথো নিজকে চেঞ্জ কৰিবলৈ চিন্তা কৰ। তাক দেখুৱাই দে তাক দেখুৱাই দে যে তই কি কৰিব পাৰ। ভাইটি, তই সঁচাকৈ বৰ ভাল। তই মোক বহুত সাহস দিছ ভাইটি। মই চেষ্টা কৰিম ভাইটি, মই চেষ্টা কৰিম। বল মাজনী, ভিতৰলৈ বল। এতিয়া এনেকৈ খন্দা কথাখন নকৰিবিচোন। কিবা এটা খালি নে তই? বল ভিতৰলৈ বল। তাক মই চাই ল'ম। সি মোৰ বাইদেউক ঠগিবলৈ আহিছে। মোৰ বাইদেউৰ লগত সি প্ৰেমৰ সম্পৰ্ক কৰি সি বিয়াত বহিছিল। আৰু এতিয়া সি মোৰ বাইদেউক এৰি অন্য ছোৱালীৰ প্ৰেমত পৰি সি মোৰ বাইদেউক এৰি দিছে। তাক মই চাই ল'ম। বেচেৰী প্ৰিন্সি, যাক আটাইতকৈ বহুত বেছি ভাল পাইছিল, সেই মানুহজনে আজি তাইৰ লগত বিশ্বাসঘাতকতা কৰিলে আৰু তাইৰ স্থান অন্য নাৰীক দিলে। বেচেৰী ঘৰৰ পৰা কটিয়াই উলিয়াই দিলে আৰু আহি তাই ঘৰ পালেহি। ঘৰ পাই সকলোবোৰ কথা মাক দেউতাকৰ আগত, ভায়েকৰ আগত খুলি ক'লে। সকলোৱে তাইক বহুত সাহস দিছে, কিন্তু কি হ'ব, তাইচোন তাক পাহৰিব পৰা নাই। এদিন দুদিনকৈ দিনবোৰ পাৰ হৈছে। আদিয়ে তাইলৈ ডিভোৰ্চ পেপাৰ পঠিয়াইছে, কিন্তু তাই ডিভোৰ্চ পেপাৰখনত চহী কৰিবলৈ ল'লে তাইৰ চকুলোৱে অনৰ্গল ববলৈ ধৰে। চকুলো সেনেদৰে এদিন দুদিনকৈ দিনবোৰ পাৰ হ'বলৈ ধৰিলে। মাজনী বলচোন, ভাতকেইটা খাই লগৈ। আজি 2 মাহেই হ'ব হ'ল। তই না ভালকৈ ভাত খাইছ, না অকণমান হাঁহিছ, না কাৰোবাৰ লগত অলপ মন খুলি কথা পাতিছ। সেনেকুৱাখন কিয়নো কৰিছ বাৰু? তই এনেকৈ থাকিলে আমাৰ জানো ভাল লাগে? অ' বা, নেখাওঁ মই ভাতো। মোৰ ভাত পানী খাবলৈ একেবাৰে মন নোযোৱা হ'ল। তোমালোকে জোৰ জবৰদস্তি কৰাৰ কাৰণে মই দিনটোত এবাৰ খাওঁ, কিন্তু মই আৰু ভাত খাই থাকিব নোৱাৰো অ' মা। মই সকলো কাৰণে মোক কি বেয়া পায়, সেইটো কাৰণে মই ভাত পানী নোখোৱাকৈ মই তাক ক্ষীণাই দেখুৱাম মা। মোক তুমি জোৰ জবৰদস্তি নকৰিবা মা। এনেকৈ হ'লে বেমাৰত পৰিবি। কিয় নুবুজ তই? বাইদেউ, তই কিয় বাৰু অবুজনৰ নিচিনা কৰ? ভাতকেইটা ভালকৈ নাখালে তোৰ শৰীৰটোৱে কষ্ট পাব। তই কি ভাবিছ ভাত পানী নোখোৱাকৈ থাকিলে তই ক্ষীণাবি? আৰে ভাত পানী সময়মতে খালেহে তই ক্ষীণাব পাৰিবি। এনেকৈ মন চন মাৰি শুই কান্দি কাটি কি পাইছ? তই ইয়াত কান্দি কাটি মৰি আছ আৰু সিফালে তাত এনজয় কৰি আছে। আৰে তোক কাৰ নালাগে? পাহৰি যা না। পাহৰি যাবলৈ চেষ্টাটো কৰ। কি দৰকাৰ তাক মনত পেলাই থকাৰ? সি এতিয়া লোকৰ লগত সম্পূৰ্ণ ব্যস্ত।
আৰু তই সেই তোৰ প্ৰতি অকণো মৰম দয়া নথকাটোৰ কাৰণে চকু পানী উলিয়াই মৰিছ হা যি কৰ কৰি থাক মই তোক ইমান দিনে বহুত বুজালো তই নিজৰ মতেই কৰি আছ যি কৰ কৰ মোৰনো কি সেয়া দেখিলি পোন আৰু খং উঠিল তই বাৰু কিয় এনেকুৱাখন কৰি আছ হা কিয় নুবুজ হা সিটো গুৰুত্ব নিদিয়ে তোৰ তাৰ প্ৰতি গুৰুত্ব দিবলৈ কি দৰকাৰ আৰু পোনাইতো কৈছিলে নাই হা এখন ভাল ডায়েটিংটোক ফ'ল' কৰিবলৈ আৰু লগতে এক্সাৰচাইজ কৰিবলৈ এই সকলোবোৰ কৰিলে তইও এদিন ক্ষীণাই যাবি আৰু তেতিয়া তোক দেখি সি আচৰিত হ'ব কিন্তু তই তেতিয়া তাক গুৰুত্বই নিদিবি বুজিলি মা মই চেষ্টা কৰিম আজিৰ পৰা মই চেষ্টা কৰিম মা মোৰ বাবে তোমালোকৰ বহুত কষ্ট হৈছে নহয়নে বিশেষকৈ ভাইটি সি মোক দুখত থকা একেবাৰে সহ্য কৰিব নোৱাৰে সি মোক দেখি বহুত দুখ পাইছে মা বহুত মই অন্তত এতিয়া তাৰ কাৰণে হাঁহিবলৈ শিকিব লাগিব নিজৰ বাবে নহ'লেও তাৰ বাবে মই হাঁহিবই লাগিব মা তোমালোকৰ বাবে হাঁহিব লাগিব এদিন দুদিনকৈ দিন বাগৰি মাহ বাগৰিবলৈ ধৰিলে লাহে লাহে প্ৰিন্সিয়ে আদিৰ কথা পাহৰিবলৈ ধৰিলে তাক পাহৰি তাই এটা নতুন জীৱন আৰম্ভ কৰিলে তাই বহু কষ্ট কৰি নিজৰ দেহাটো শকতৰ পৰা ক্ষীণ কৰিবলৈ সক্ষম হ'ল আৰু লগতে তাই এটা জিম খুলিলে আৰু সেই জিমটোৰ ট্ৰেইনাৰ হ'ল তাই নিজেই আহকচোন চাওঁ ইয়াৰ পিছত প্ৰিন্সি শুনাচোন আপুনি তেনেকৈ যোৱাই নাই যে সকলোখিনি ক'ল দেখোন তোমাৰ লগত মোৰ অলপ ইম্পৰ্টেণ্ট কথা আছে সেইকাৰণে মই তোমাৰ লগত কথা পাতিম বুলি অকণমান ৰৈ দিলোঁ আৰু তুমি ওলাই অহালৈ ৰৈ আছিলোঁ মোৰ লগতনো আপোনাৰ কি ইম্পৰ্টেণ্ট কথা থাকিব পাৰে আপোনাৰ দৰে এটা ইমান ডাঙৰ কোম্পানীৰ মালিক আৰু মোৰ দৰে এজনী সাধাৰণ ছোৱালী মোৰ লগত আপোনাৰ কিহৰ ইম্পৰ্টেণ্ট কথা ওলালে আৰে ডাঙৰ কোম্পানীৰ মালিক হ'লো বুলি কি মই মানুহ নহয় নেকি তোমাৰ লগত মোৰ কি ইম্পৰ্টেণ্ট কথা থাকিব নোৱাৰে বাৰু কওকচোন কি কথা আছিলে তোমাৰ এই জিমটোত মোৰ জইন কৰা 3 মাহ হ'ল এই 3 মাহে মই তোমাক চাই আছোঁ কথাটো কম বুলি মই তোমাক কোনোদিনে সুবিধা পোৱা নাছিলোঁ কিন্তু আজি সিদ্ধান্ত লৈ পেলালোঁ যে মই তোমাক কথাটো ক'বই লাগিব নহ'লে মই নিজকে বৰ কষ্ট দিয়া হ'ব কৈ দিয়ক কি কথা আছে কৈ দিয়ক তুমি আকৌ মোক ভুল নুবুজিবা আচলতে মই তোমাক ভাল পাই পেলাইছোঁ প্ৰিন্সি মই তোমাক বিয়া পাতিব খোজোঁ যদি তুমি সন্মতি দিয়া কি কৈছে আপুনি এইবোৰ অঁ প্ৰিন্সি সঁচাকৈ মই তোমাক বহুত ভাল পাই পেলাইছোঁ মোৰ দৰে এজনী ছোৱালীক আপোনাৰ দৰে ইমান ডাঙৰ ইমান ধনী ঘৰৰ ল'ৰা এটাই ভাল পাইছে তাৰ বাবে মই নিজকে লাকি বুলি ভাবিছোঁ কিন্তু মই আপোনাৰ লগত বিয়াত বহিব নোৱাৰোঁ কিন্তু কিয় মোৰ লগত বিয়াত বহিব নোৱাৰা কাৰণ মই এজনী ডিভৰ্চী মহিলা মোৰ দৰে এজনী মহিলাৰ লগত আপুনি বিয়া পাতি নিজৰ জীৱনটো ধ্বংস নকৰিব মানুহে আপোনাক হাঁহিব অ' কথা সেইটো চোৱা প্ৰিন্সি মোৰ সেইবোৰৰ লগত কোনো সম্পৰ্ক নাই মই তোমাক মনে প্ৰাণে ভাল পাই পেলাইছোঁ গতিকে মই তোমাক বিয়া পাতিব খোজোঁ তুমি বিয়া হোৱা হ'লেও মোৰ কোনো আপত্তি নাই কি আপুনি মোৰ দৰে এজনী ডিভৰ্চীক বিয়া পাতিব কিন্তু আপোনাৰ পৰিয়ালে যদি মানি নলয় তেতিয়া আচলতে মোৰ এই বিবাহ নামৰ শব্দটোকে ভয় লগা হৈছে মই মোৰ প্ৰথম স্বামীৰ লগত ভাল পাই বিয়া হৈছিলোঁ কিন্তু তেওঁ মোৰ চেহেৰা চাই মোক ভাল পাইছিল যাৰ বাবে মই যি টেবলেট খাই মই বহুত শকত হৈ গৈছিলোঁ থাইৰয়ডৰ প্ৰব্লেম আছিল মোৰ আৰু সেইবাবে সি মোক এই বেলেগ ছোৱালী বিয়া পাতিলে সি মোক মনৰ পৰা ভাল পোৱা নাছিল মোক চেহেৰা চাই ভাল পাইছিল সেইকাৰণে সি মোৰ লগত এনেকুৱা কৰিলে আৰু দ্বিতীয়বাৰ মই এনেকুৱা ভুল নকৰোঁ বুলি সংকল্প লৈছোঁ আপুনিও যদি মোৰ চেহেৰাটো চাইহে ভাল পাইছে তেতিয়াহ'লে মোক আপুনি বিয়া পতাৰ আশা বাদ দিয়ক নাই প্ৰিন্সি মই তোমাক তোমাৰ চেহেৰা চাই বিয়া পতা নাই মই তোমাক ভাল পাওঁ মই তোমাক মনৰ পৰা ভাল পাওঁ তোমাৰ মনটো চাইহে মই তোমাক ভাল পাইছোঁ আৰে মোৰ মাও বহুত শকত মই সেই বুলি কি প্ৰব্লেম পাম নেকি একো নাই মানুহৰ শকত ক্ষীণ বুলি কি কথা আছে মানুহেই ঠিক আছে তেতিয়াহ'লে আপুনি আমাৰ ঘৰত গৈ কথাবোৰ পাতিবগৈ লাগিব আচলতে ময়ো ন'টিছ কৰি আছিলোঁ আপুনি যে মোলৈ চাই থাকে আপুনি যে মোৰ কথা ভাবি থাকে সেই কথা মই ধৰিব পাৰিছিলোঁ আৰু আপোনালৈ চাই মোৰো আপোনাক ভাল লগা হৈ গৈছিল আচলতে এনেকুৱা এটা দিনৰ অপেক্ষা ময়ো কৰিছিলোঁ তথাপিও কিন্তু মোৰ ভয় লাগে এই বিবাহ নামৰ শব্দটো লৈ কিজানি বিবাহ হোৱাৰ পাছত মোৰ গতি আকৌ আগৰ দৰেই বা হয় মই তেনেকুৱা একেবাৰেই নহয় সঁচাকৈ কৈছোঁ মই তোমাক বহুত ভাল পাই পেলাইছোঁ মই তোমাৰ শৰীৰটো চাই ভাল পোৱা নাই অ' সঁচাকৈ কৈছোঁ তোমাক মই সদায় সুখত ৰাখিম ঠিক আছে দিয়ক মই এতিয়া যাওঁ আপুনি আপোনাৰ ফেমিলি লৈ আমাৰ ঘৰলৈ আহিব মই এতিয়া আহোঁ আৰু আপুনিও যাওক বাৰু ঠিক আছে দিয়া বাই কথামতেই কাম কোম্পানীৰ মালিক অজয় বৰুৱাই প্ৰিন্সিহঁতৰ ঘৰলৈ বিয়াৰ প্ৰস্তাৱ লৈ গ'ল আৰু বিয়াৰ প্ৰস্তাৱ পাই প্ৰিন্সিৰ মাক দেউতাক আৰু ভায়েক বহুত সুখী হ'ল আৰু দুয়োখন ঘৰৰ আলোচনা মৰ্মে তেওঁলোকৰ বিবাহখন সম্পন্ন হ'ল আৰু আজি অজয় আৰু প্ৰিন্সিৰ বিয়াৰ ৰিচিপশ্যন গোটেইখন উদুলি মুদুলি পৰিৱেশ মানুহেৰে ভৰি পৰিছে আৰু সিহঁতক সকলোৱে অভিনন্দন জনাইছে আৰু সেই বিয়ালৈ আহিল হঠাতে প্ৰিন্সিৰ এক্স হাজবেণ্ড আদি দেখোন কি আচৰিত আদি কি হ'ল সেইখিনিতে ৰৈ দিলা যে এনেকৈ চক খাই যোৱাদি হৈছে যে কি হ'ল তোমাৰ হয় ছাৰ চাইছোঁ আপোনাক বৰ ধুনীয়া লাগিছে দৰাৰ সাজত কংগ্ৰেচুলেশ্যন ছাৰ থেংক ইউ আদি পিছে তোমাৰ মিছেছক নানিলা যে ছাৰ মোৰ মিছেছ মানে ৰাখীৰ কথা কি ক'ম আৰু মোৰ লগত এতিয়া
তেওঁৰ সম্পৰ্ক নাই নহয়। মোৰ লগত ডিভোৰ্চ হ'ল তাইৰ। কি তোমাৰ ডিভোৰ্চ হ'ল? মই গমেই পোৱা নাছিলোঁ। চৰি, বেয়া নাপাবা হা। একো নাই দিয়ক ছাৰ, মই বেয়া পোৱা নাই। খানা চানা খালা নহয় ন? যোৱা খানা চানা খাই লোৱা। সোনকালে গুচি নাযাবা আকৌ, অলপ টাইম থাকিবা, ষ্টাফৰ সকলো আহি আছে। নাই মানে ছাৰ, মই আজি মোৰ ব্ৰত আছে, মই মাছ মাংস একো নাখাওঁ। সেইকাৰণে মই আপোনাক জাষ্ট অভিনন্দন জনাবলৈহে আহিলোঁ। সেইকাৰণে মই ষ্টাফৰ লগত অহা নাই। মই এতিয়া গৈ থাকোঁ দিয়ক ছাৰ। আপোনালোক দুইলৈ বিয়া শুভেচ্ছা জনাইছোঁ। আপোনালোকৰ জীৱনটো সুখৰ হওক। ধন্যবাদ মিষ্টাৰ ৰবি, আপোনাৰ শুভ কামনাটো আমাৰ বাবে বহুত দৰকাৰী। ছাৰ, মই আহিছোঁ। অজয়, মই আদিক ভালদৰে চিনি পাওঁ, কাৰণ মোৰ এক্স হাজবেণ্ডজনে হ'ল আদি। কি তোমাৰ হাজবেণ্ড আদি আছিলে? সি তোমাৰ শকত কাৰণে বেলেগৰ লগত বিয়াত বহিছিল, আৰু এতিয়া অৱস্থাটো কি হ'ল চোৱা না। সি বেচেৰাই মানে তোমাক দেখি পেলাই থটমত খাই গ'ল, আৰু সি নিশ্চয় জ্বলিছে এতিয়া, কাৰণ তাৰ কোম্পানীৰ বছৰৰ লগত তোমাৰ বিয়া হৈছে। সিনো বেচেৰাই কেনেকৈ সহ্য কৰে, সেইকাৰণে সি ইয়াত এক ছেকেণ্ডো ৰৈ নাথাকিল, দেখিলানে? হয় দিয়া অজয়, কিন্তু মই আজি বহুত সুখী হৈছোঁ, কাৰণ মই তোমাৰ দৰে এজন সঁচা ভালপোৱা মানুহৰ লগত মই বিয়াত বহিছোঁ। আদিয়ে মোৰ লগত মোৰ জীৱনটো শেষ কৰি পেলাইছিল, কিন্তু মই মোৰ জীৱনটো নতুনকৈ আগবঢ়াই নি এই পৰ্যায় পাইছোঁহি। গতিকে এইবোৰ মানুহৰ কথা ভাবি আৰু মই কেতিয়াও দুখ নকৰোঁ। এইবোৰ কথা মই আগলৈ আৰু কেতিয়াও মনলৈ নানো। আৰু মই তোমাক এইবোৰ কথা আনিবলৈও নিদিওঁ, কাৰণ মই তোমাক বহুত বেছি ভাল পাওঁ, আৰু মই তোমাক সদায় সুখী কৰি ৰাখিম। এয়া মই কি দেখি আহিলোঁ। প্ৰিন্সি মই বছৰৰ লগত বিয়া হ'ল, আৰু মই তাইক সঁচা ভাল পোৱা আছিলোঁ, কিন্তু মই তাইক শকত হৈ যোৱাৰ বাবে তাইক মই বহুত অত্যাচাৰ কৰিলোঁ, আৰু তাইক এৰি মই ৰাখিক ভাল পাইছিলোঁ। তাইক কৰা মই অত্যাচাৰৰ ফল আজি নিজে পালোঁ। মোৰ সকলো কাহিলৈ ৰাখিয়ে মোক এৰি থৈ গুচি গ'ল, আৰু তাই সত্য পথত থকাৰ বাবে আজি প্ৰিন্সি ইমান ধনী ঘৰৰ বোৱাৰী হ'বলৈ পালে। তাই মোৰ বছৰ পত্নী হ'বলৈ পালে। মই বহুত ডাঙৰ ভুল কৰিলোঁ, প্ৰিন্সিৰ মনত দুখ দি প্ৰিন্সিক এৰি মই বহুত ডাঙৰ ভুল কৰিলোঁ। আজি মই অকলশৰীয়াও হৈ গ'লোঁ। মোৰ দৰে দুজনী বিয়া পতাৰ পাছতো এজনী পত্নী নথকা মানুহৰ লগত কোন বিয়াত বহিব? মোৰ জীৱনটো শেষ কৰি পেলালোঁ। শকতখিনি এইবোৰ ভেদভাৱ কৰি মই নিজকে শেষ কৰি পেলালোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি কাহিনীটো ইমানতে শেষ হ'ল। আপোনালোকে বাৰু আজি কাহিনীটো চাই কেনেকুৱা পালে? যদিহে ভাল পালে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, আৰু ভিডিঅ'টো আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব। আৰু আপোনালোক যিসকলে মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ।